নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ অসমীয়াৰ চেপ্টাৰ নম্বৰ 6। ছাত্ৰ ছাত্ৰীসকল, আমাৰ চেপ্টাৰ নম্বৰ 6ত কি দি আছে চোৱা তোমালোকে, প্ৰগতিৰ সোণালী বাট। ছাত্ৰ ছাত্ৰীসকল, এইটো এটা খুবেই ইণ্টাৰেষ্টিং গদ্য, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকা। ইয়াত তোমালোকৰ এই পাৰ্টটিৰ অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন এনচাৰ আছে সকলোবিলাক কুৱেশ্যন এনচাৰ অতি সহজ আৰু অতি চমুকে দিয়া হৈছে। ইয়াত চোৱা তোমালোকে যেনেকুৱা দিয়া আছে পাঠভিত্তিক ক্ৰিয়াকলাপৰ এইবিলাক কুৱেশ্যন 2ৰ ক খ গ ঘ উঙ চ ছ বৰ্গীয় জ ছ এই গোটেইখিনি কুৱেশ্যন অতি সহজকৈ দিয়া হৈছে। তাৰ উপৰিও ইয়াত তোমালোকৰ যিবিলাক গ্ৰামাৰ ছেকশ্যন আছে, গ্ৰামাৰ ছেকশ্যনো বহুত ধুনীয়াকৈ লৈ অহা হৈছে। যেনেকুৱা 8 নম্বৰটো চোৱা, 7 নম্বৰটো চোৱা, এইবিলাক কুৱেশ্যনৰ এনচাৰ 9 নম্বৰৰ 10 নম্বৰৰ। তাৰপিছত আহা তোমালোকে ডাইৰেক্ট পাঠভিত্তিক ক্ৰিয়াকলাপ, এই সকলোবিলাক কুৱেশ্যন ইয়াত পাই যাবা। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকা। প্ৰথমে আমাৰ 1 নম্বৰত কি দি আছে, পাঠটো শুদ্ধ উচ্চাৰণেৰে কেইবাবাৰ পঢ়া। মানে আমাক ইয়াত কৈছে কি পাঠটো তোমালোকে ভালকৈ শুদ্ধকৈ কেইবাবাৰো পঢ়া, মানে 2-3বাৰ তোমালোকে এইটো পঢ়িবা। কাৰণ ৰিডিং পঢ়িলে তোমালোকৰ ৰিডিংটো ধুনীয়া হ'ব আৰু কি হ'ব, ইয়াৰ যিবিলাক ভিতৰুৱা কুৱেশ্যন আছে সেইখিনিও তোমালোকে অট'মেটিক মুখস্থ হৈ যাব। ক নম্বৰত চোৱা, আমাৰ কি দিছে, হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকাৰণ্য হোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰটো কি হ'ব, হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকাৰণ্য হোৱাৰ কাৰণটো হ'ল অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছে। তোমালোকে আত্মসহায়ক গোট বুলি গম পোৱা নে নাই, এইটো তোমালোকে সকলোৱে গম পোৱা, অসমীয়াত চাগে গম নোপোৱা। তোমালোকৰ যে কয় চেল্ফ হেল্প গ্ৰুপ কয় যে, তোমালোকৰ মা আৰু ভনীসকলে এই গ্ৰুপত আছে চাগে, তোমালোকে গম পোৱাই। সেই চেল্ফ হেল্প গ্ৰুপক কয় আত্মসহায়ক গোট। তাৰপিছত আহা খ নম্বৰ ঠিক হৈছে, প্ৰদৰ্শনীখন কোনে পাতিছিল? প্ৰদৰ্শনীখন কোনে পাতিছিল? আমাৰ প্ৰদৰ্শনীখন পাতিছিল কি, অঞ্চলটোৰ মহিলাসকলে প্ৰদৰ্শনীখন পাতিছিল। তাৰপিছত আহা গ নম্বৰ ঠিক হৈছে, মানুহে ভিৰ কৰা বিপণীখনত কি প্ৰদৰ্শন কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে, মানুহে ভিৰ কৰা বিপণীখনত এৰী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল। ঘ নম্বৰত আহা, অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে? ইয়াৰ উত্তৰটো হ'ব, অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে। ঙ নম্বৰত আহা, স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায়? স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্মসহায়ক গোট বুলি জনা যায়। 6 নম্বৰত আহা, এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয়? এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰা হয়। 6 নম্বৰত আহা, 2001 চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল? কি দি আছে কুৱেশ্যনটো আমাৰ, 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল। তাৰপিছত আহা তোমালোকে বৰ্গীয় নম্বৰত, উত্তৰ পূৰ্ব অঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম কি? ইয়াৰ আমাৰ উত্তৰটো কি হ'ব, উত্তৰ পূৰ্ব অঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম হ'ল বয়ন শিল্প। এইটো তোমালোকে মনত ৰাখিবা, বয়ন শিল্প, এইটো আহিব পাৰে এক্সামত। 6 নম্বৰত চোৱা তোমালোকে, প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল? এইটো হ'ব কি, আমাৰ মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল। প্ৰাক স্বাধীন মানে আমাৰ স্বাধীনতাৰ পূৰ্বে। 3 নম্বৰত আহা, চমুকৈ বৰ্ণনা কৰা। চমুকৈ বৰ্ণনা কৰাত কি কৈছে, ক নম্বৰত চোৱা, আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে? তোমালোকে এই বস্তুটো কি কৰিবা, নিজে আগত চেষ্টা কৰিবা। তোমালোকে চোৱা, আত্মসহায়ক মানে চেল্ফ হেল্প গ্ৰুপটোৱে এই মহিলাসকলক কেনেকৈ সহায় কৰে, মহিলাসকলক ঋণ দিয়ে ব্যৱসায় বাণিজ্য কৰাৰ কাৰণে। তোমালোকে এইবিলাক বস্তুৱে অলপ ভালকৈ লিখি দিবা। তথাপি মই এনচাৰটো লৈ আহিছোঁ, তোমালোকক যদি এনচাৰটো অলপ কঠিন লাগে তোমাৰ নিজৰ ভাষাত নিজে লিখি দিবা। উত্তৰত চোৱা, আত্মসহায়ক গোটবোৰে স্থানীয় সহজলভ্য
সম্পদবিলাকক লৈ এই গোটবোৰে অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে। এনেকৈয়ে দুখীয়া পৰিয়ালৰ কিছু মহিলা আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছে। তোমালোকে এইটো চাই ভালকৈ লিখি দিবা, নহ'লে নিজৰ ভাষাটো লিখিব পাৰা। খ নম্বৰত আহা, পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰটো চকি দিছে, প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ নাম হ'ল গাৰ্গী আৰু মৈত্ৰী। গাৰ্গী আৰু মৈত্ৰী আমাৰ প্ৰাচীন কালৰ দুগৰাকী অধিকাৰিণী মহিলা। তাৰপিছত তোমালোকে আহা, গাৰ্গী মৈত্ৰীয়াৰ নিচিনা প্ৰচুৰ জ্ঞান অধিকাৰিণী মহিলাই ধৰ্ম আলোচনা সভা সমিতি আদিত পুৰুষৰ সমানেই অংশগ্ৰহণ কৰাৰ কথা ইতিহাসে ৰঙিয়াই কয়। কিন্তু এইবোৰ ভাৰতৰ নাৰী সমাজৰ সুদীৰ্ঘ ইতিহাসত এক জিলিঙনিহে মাথোন। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ আমাৰ কি গ, মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল? মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ। স্বাৱলম্বী মানে তোমালোকে বুজি পোৱা নে নাই, ইমান সময়ৰ পৰা মই স্বাৱলম্বী কৈ আছোঁ। স্বাৱলম্বী মানে হ'ল যেনেকুৱা নিজে ইনকাম কৰি খোৱা, মানে মহিলাসকলে যে স্বাৰ্থ মানে নিজৰ ওপৰত নিজে কিবা এটা ইনকাম কৰি খাব পাৰে, ইয়াকে আমি স্বাৱলম্বী বুলি ক'ব পাৰোঁ। ঘ নম্বৰত আহা, মহাত্মা গান্ধীয়ে কাৰ সহায়ত সবৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল? মহাত্মা গান্ধীয়ে ক'ত পাতনি মেলিছিল? সবৰমতী আশ্ৰমত। উত্তৰটো চোৱা, মহাত্মা গান্ধীয়ে গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সবৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল। তোমালোকে এই কুৱেশ্যনটো অলপ ভালকৈ চাবা, এইটো তোমালোকৰ এক্সামত দিব পাৰে। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 4, ইয়াত কৈছে কি নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখা, তাৰে এখন আঁচনিৰ বিষয়ে বহলাই লিখা। নাৰী সবলীকৰণৰ আমাৰ বিভিন্ন আঁচনি আছে, তাৰে নামবিলাক ইয়াত লিখিবলৈ কৈছে আৰু এখন আঁচনি আমাক অলপ বহলাই লিখিবলৈ কৈছে। নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম হ'ল উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়োগ আদিয়ে প্ৰধান। এই সংস্থাসমূহে নাৰীৰ শিক্ষা, তাৰপিছত বৃত্তিমূলক শিক্ষণ, ইন্দিৰা মহিলা যোজনা, জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তি প্ৰদান কৰি জীৱন্ত কৰি তুলিছে। এই যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা সুবিধাসমূহ গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ দিয়ে। তোমালোকে এই বস্তুটো অলপ ভালকৈ পঢ়িবা আৰু মুখস্থ কৰিব নালাগিব, 1-2 বাৰ ৰিডিং কৰিব ভালকৈ, তোমালোকে তাতে মুখস্থ হৈ যাব। 5 নম্বৰত আহা তোমালোকে কি কৈছে, তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানৰ পৰা বিচাৰি উলিয়াই লিখা। ইয়াত তোমালোকক কি কৈছে, কেইটামান শব্দ দিয়া আছে, তাৰে অৰ্থখিনি আমাক লিখিব লাগে। যেনেকৈ কি দিয়া আছে, বিপণী, এইটো হ'ব আমাৰ কি দোকান। ক্ৰেতা হ'ব কিনেতা, ক্ৰেতা মানে দিয়ে কিনে যে কিবা এটা বস্তু দোকানৰ পৰা, তাকে ক্ৰেতা বুলি কোৱা হয়। সুপ্ত কি হ'ব, লুকাই থকা। অফুৰন্ত কি হ'ব, যাৰ শেষ নাই, অফুৰন্ত মানে নুফুৰায়। টনকিয়াল মানে আৰ্থিকভাৱে সবল, মানে ধনী মানুহ কয় টনকিয়াল। তাৰপিছত সমমৰ্যাদা, মানে সমান, মৰ্যাদা মানে অধিকাৰ, একেবাৰে ইজি বস্তু। প্ৰদৰ্শন মানে দেখুওৱা কাৰ্য, তেনেকৈ কয় সেই ল'ৰাটো ভাল প্ৰদৰ্শন দেখুৱাইছে, কিবা এটা কাৰ্য দেখুওৱা। স্বাৱলম্বী মানে স্বনিৰ্ভৰশীল, মই তোমালোকক আগতে কৈ আহিছোঁ নহয়, স্বাৱলম্বী মানে গঠনাত্মক, এইটো হ'ব গঠনমূলক। তাৰপিছত আহা পদ মৰ্যাদা মানে বিষয় ভাৰ গৌৰৱ। পদক্ষেপ মানে
ব্যৱস্থা গ্ৰহণ কৰা, কিবা এটা পদক্ষেপ লওঁ তাৰ ওপৰত কয় যে তোমালোকে চাবা নিউজত কিবা এটা ঘটনা হ'লে আৰক্ষীয়ে কিবা এটা পদক্ষেপ ল'বলৈ কৈছে, সেই বস্তুটো কোৱা হয় ব্যৱস্থা গ্ৰহণ কৰা, কিবা এটা মানে ব্যৱস্থা ল'ব লাগিব। আন্তৰ্জাতিক মানে বহু জাতিৰ মাজত থকা, সকলো ৰাষ্ট্ৰৰ মাজত থকা, বহু জাতিৰ মাজত থকা বা সকলো ৰাষ্ট্ৰৰ মাজত থকা, যিকোনো এটা লিখিলে হৈ যাব। 6 নম্বৰত আহা, অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে, এই কথাষাৰ কোনে, কেতিয়া আৰু কিয় কৈছিল? ইয়াৰ উত্তৰটো চোৱা কি হ'ব, অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে, এই কথাষাৰ মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আহোঁতে অসমীয়া শিপিনীবোৰক কাপোৰ দেখি, অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি স্তম্ভিত হৈ মন্তব্য কৰিছিল। কোনে কৰিছিল? আমাৰ মহাত্মা গান্ধীয়ে কৰিছিল। 7 নম্বৰত আহা, বুজাই কোৱা আৰু লিখা, আত্মসহায়ক গোট আৰু ইয়াৰ কাম আৰু কাজ। আত্মসহায়ক গোট কি আৰু ইয়াৰ কাম কাজখিনি কি হ'ব, তোমালোকে এইটো কুৱেশ্যন পঢ়িলে গম পাই যাবা। ইয়াত কৈছে কি, দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এটি গোট, এই গোটৰ সদস্যসকলৰ আৰ্থিক অৱস্থা একে পৰ্যায়ৰ হয়, তেওঁলোকৰ মাজত মিলা প্ৰীতি সদ্ভাৱ থাকিব লাগে। গোটবোৰ প্ৰতিজন সদস্যই উপাৰ্জন ৰাহি ধন সাপ্তাহিক বা মাহেকীয়া কিস্তিত জমা কৰি এটা সমূহীয়া পুঁজি গ্ৰহণ কৰে। প্ৰয়োজন অনুসৰি অভাৱী সদস্যলৈ এই সমূহীয়া পুঁজিৰ পৰা ঋণ দিয়ে। এই ঋণৰ বাবে গোটটোৱে এটা নিৰ্দিষ্ট হাৰত সুদ হয়। এই আত্মসহায়ক গোটৰ মূল উদ্দেশ্য হ'ল নিয়মীয়াকৈ সঞ্চয় কৰা, সঞ্চয় পুঁজিৰ পৰা ঋণ দিয়া। গোটটোৱে পৰিণত হৈ উঠিলে বেংকৰ লগত সংযোগ স্থাপন কৰি ঋণ লোৱাৰ ব্যৱস্থা কৰা। তোমালোকে বস্তুটো অলৰেডি জানাই, কাৰণ তোমালোকৰ মাক ভনীহঁতে এই গোটটোত অলৰেডি কাম কৰি আছে, সেইকাৰণে এইটো ইমান এটা কঠিন কুৱেশ্যন বুলি মই নাভাবোঁ। 6 নম্বৰ ঠিক হৈছে, নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ আৰু ইয়াৰ কাম। উত্তৰটো কি হ'ব, নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ হ'ল যেনেকুৱা উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম। এই কুৱেশ্যনটো মই তোমালোকক এবাৰ দি আহিছোঁ আগতে, নাৰী সবলীকৰণৰ কিছুমান আঁচনি আৰু এইবিলাকৰ কাম কি, তোমালোকে আগৰ কুৱেশ্যনটোৱে ইয়াতে লিখি দিব পাৰা, বা এইটো ছেম কুৱেশ্যনে হয়, দুবাৰ কোৱাৰ কোনো দৰকাৰ নাই, এবাৰ পঢ়িলে হৈ যাব। 9 নম্বৰত আহা, কি কি কাম কৰি মহিলাসকল স্বাৱলম্বী হ'ব পাৰে? উত্তৰটো দিছে, মহিলাসকলে বিভিন্ন ধৰণৰ কুটিৰ শিল্পৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে। নিজ হাতেৰে বনোৱা বস্তু নিজ ঘৰতে উদ্যোগ প্ৰতিষ্ঠা কৰিও স্বাৱলম্বন হ'ব পাৰে। তাৰপিছত তোমালোকে আহা, ব্যৱহাৰিক ব্যাকৰণ। এই পাঠটোত কিছুমান ব্যাকৰণ দিয়া আছে, সেই ব্যাকৰণখিনি মই লৈ আহিছোঁ, তোমালোকে ভালকৈ চাবা। অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰা। ইয়াত কিছুমান ছেম উচ্চাৰণেৰে দুটাকৈ ৱাৰ্ড দিয়া আছে, শব্দ দিয়া আছে, সেই শব্দক আমাক মিনিংবিলাক কি কি হয় লিখিব লাগিব, আৰু সেই মিনিঙেৰে এটাকে আমাক কি কৰিব লাগে, ৰচনা কৰিব লাগে। যেনেকৈ ইয়াতো নাৰী দিয়া আছে, ইয়াতো চোৱা নাৰী দিয়া আছে, কিন্তু এই নাৰীৰ মানে হ'ল মহিলা আৰু এই নাৰী হ'ল নাৰী বা দুৰী, এটাকে আৰু ৰচনা কৰিব লাগে। যেনেকুৱা আজিৰ নাৰীসকল সকলো দিশতে আগবঢ়া, আৰু এই নাৰী কি, নাটকখন চাই হাঁহিত পেটৰ নাৰীডাল হ'ল। এই নাৰী মানে পেটৰ আমাক যে নাৰী থাকে সেই নাৰী বুলি কৈছে। তাৰপিছত আহা, আচল আৰু আচল। এই আচল মানে প্ৰকৃত মানে সঁচা সত্য আচল, আৰু এই আচল মানে চাদৰৰ আগ, এই ছোৱালী মানুহে যে আচল থাকে যে কাপোৰৰ আচল, সেই আচল কথাটো এতিয়াহে পোহৰলৈ আহিল, তাইৰ চাদৰখনৰ আচলটো বৰ ধুনীয়া। তাৰপিছত আহা, লাখ। এই লাখ মানে 1 লাখ টকা, সেই টকা। মিটিংখনত লাখ মানুহে উপস্থিত আছিল, আৰু এই লাখ মানে কি, উদ্দেশ্য। এইটো লাখ নহয়, এইটো লক্ষ্য হ'ব। আমি এই লাখ অসমীয়াটো মই কৈছোঁ, এইটো উচ্চাৰণ কৰিলে লক্ষ্য হ'ব। তোমালোকে মানে এই অসমীয়াটো মই লাখ কৈছোঁ, কিন্তু এইটো যুক্ত আৰু বিচুক্ত থাকিলে লক্ষ্য বুলি ক'ব, আৰু এই লক্ষ্য মানে কি হৈছে আমাৰ উদ্দেশ্য। জীৱনত প্ৰত্যেকেই এটা লক্ষ্য থকা উচিত। তাৰপিছত আহা, আচাৰ আৰু আচাৰ।
মই এইবিলাক কৈ নাযাওঁ, তোমালোকে কিতাপত লিখি ল'বা, ইয়াত চাই কিতাপত লিখি ল'বা, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ আছে। এইটো আছে তাঁত, এইটো আছে তাঁত। তাৰপিছত ফাঁচি মানে মিছা, এই ফাঁকি মানে মিছা, এই ফাঁকি মানে পদ্যৰ এটা চৰণ। 9 নম্বৰত অহা কি কৈছে, তলৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। কঠিন কোমল, নবীন প্ৰবীণ, পৰনিৰ্ভৰশীল আত্মনিৰ্ভৰশীল, দুৰ্লভ সুলভ, খৰগতি লেহেমীয়া, পূৰ্ণিমা অমাৱস্যা, অনাধিকাৰ অধিকাৰ, নিন্দা প্ৰশংসা, অনাৱশ্যক আৱশ্যক, জাগ্ৰত সুপ্ত, ধ্বংস সৃষ্টি, অসম্ভৱ সম্ভৱ। তাৰপিছত অহা 10 নম্বৰত এটা শব্দত প্ৰকাশ কৰা। ইয়াত ক নম্বৰত কি দি আছে, যি আনৰ ওপৰত নিৰ্ভৰ কৰে পৰ নিৰ্ভৰশীল। খ নম্বৰত দি আছে কি, যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে আত্মনিৰ্ভৰশীল। গ নম্বৰত কি দি আছে, স্থায়ীভাৱে পোৱা সম্পদ আৰু সাধাৰণ আহিলাৰ সহায়ত ঘৰে ঘৰে গঢ়ি উঠা শিল্প, এইটো হ'ব কি আমাৰ কুটিৰ শিল্প। ঘ নম্বৰত কি দি আছে, যি আনক হিংসা কৰে এইটো হ'ব অহিংসুক। ঙ নম্বৰটো কি দি আছে, যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে স্বাৰ্থপৰ। ছ নম্বৰত দি আছে, যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে আত্মবিশ্বাসী। আৰু 11 নম্বৰত কি দি আছে, সন্ধি ভঙা আৰু গঠন কৰা। ইয়াত যেনেকৈ দি আছে সন্ধিবিলাক স অধীন, এইটো হ'ব স্বাধীন। উন্নতি, এইটো হ'ব উন্নতি। উন্মত্ত মানে উন্মত্ত। সমকৃত হ'ব কি এটা সংস্কৃত। জীৱন্ত কি হ'ব, জীৱ যোগ অন্ত জীৱন্ত। সযোগ অৱলম্বন সৱলম্বন। উদ্যোগ ঘটন উদ্ঘটন। উদ্যোগ চৰণ উচ্চাৰণ। তাৰপিছত অহা খ নম্বৰত পৰাধীন, পৰযোগ অধীন পৰাধীন। উন্নত উদ্যোগ উন্নয়ন উদ্যোগ নয়ন উন্নয়ন। সংগতি সমযোগ গতি সংগতি। মহাত্মা মহাযোগ আত্মা মহাত্মা। যথেষ্ট যথাযোগ ইষ্ট যথেষ্ট। অতীত অতিযোগ ঈত অতীত। যথোচিত যথাযোগ উচিত যথোচিত। বিদ্যোৎসাহী হ'ব কি, বিদ্যাযোগ উৎসাহী বিদ্যোৎসাহী। তাৰপিছত তোমালোকে অহা 12 নম্বৰ কুৱেশ্যন। ইয়াত কৈছে কি, তলৰ শব্দবিলাক বহু বচনলৈ পৰিৱৰ্তন কৰা। ইয়াত কেইটামান শব্দ দিয়া আছে, এইবিলাক আমাক কি কৰিব লাগে, বহু বচনত ল'ব লাগে। যেনেকুৱা শিক্ষক শিক্ষকসকল, এইবিলাক তোমালোকে পাবাই। ছাত্ৰ ছাত্ৰসকল, মানুহ মানুহসকল, গৰু গৰুবোৰ, গ্ৰন্থ গ্ৰন্থসকল, গুৰু কি হ'ব গুৰুবৃন্দ, পৰ্বত পৰ্বতবিলাক, আৰু মহিলা মহিলাসকল। 13 নম্বৰ কি দিছে, তলত দিয়া যুক্তাক্ষৰ কেইটাৰে অৰ্থ প্ৰকাশ শব্দ লিখা। উত্তৰ যেনেকৈ দিয়া আছে, স্বচ্ছ হ'ব কি বিচ্ছেদ। মধ্যমীয়া সতস্থ কি হ'ব বস্তু। গ্ৰহ হবে উগ্ৰ। কণ্ঠ মধ্যমীয়া নয়তন্ত্ৰ হ'ব কণ্ঠ। তাৰপিছত গ্ৰন্থ হয়তন্ত হ'ব কি গ্ৰন্থ। উদ্ধাৰ হ'ব কি বদব্ধ হ'ব কি উদ্ধাৰ। তাৰপিছত কণ্টক হ'ব কি মধ্যমীয়া নয়তন্ত্ৰ কণ্টক। আৰু বেঞ্চ হ'ব কি নিয়চঞ্চ বেঞ্চ। 14 নম্বৰত চোৱা, বাক্য ৰচনা কৰা। বাক্য ৰচনা কি দি আছে আমাৰ, দূৰ দূৰণি। দূৰ দূৰণি কি হ'ব, দূৰ দূৰণিলৈকে কোনো গাঁৱৰ চিন দেখা নাইচোন। তাৰপিছত দি আছে কি সা সুবিধা, এইবিলাক তোমালোকে পঢ়ি ল'বা আৰু কিতাপত চাই কিতাপত লিখি দিবা, মই আৰু কৈ নাযাওঁ। বিধে বিধে, চুকে কোণে, শিপিনী, আত্মবিশ্বাস। তাৰপিছত দি আছে কি দল দপ হন্দল দপ। তাৰপিছত অহা তোমালোকে কুৱেশ্যন নম্বৰ 15, লিংগ নিৰ্ণয় কৰা। ইয়াত কি দিছে, লিংগ কি কৈছে, নাৰী হ'ব কি আমাৰ স্ত্ৰীলিংগ, বুঢ়ী হ'ব কি স্ত্ৰীলিংগ, দাদা পুংলিংগ, যুৱক হ'ব পুংলিংগ, ছোৱালী হ'ব স্ত্ৰীলিংগ, দেউতা হ'ব পুংলিংগ, পুৰুষ হ'ব পুংলিংগ, ডেকা পুংলিংগ, উমৈ মানে স্ত্ৰীলিংগ। উমৈ মানে কি, আমৈ মানে কি এই আমৈ আবৈ কয় যে আমি আমৈ এইটো। 16 নম্বৰ কি দিছে, তলৰ উপসৰ্গ কেইটা লগ লগাই একোটাকৈ শব্দ গঠন কৰা। প্ৰ কি হ'ব প্ৰমাণ, পৰা হ'ব পৰামৰ্শ, অপ হ'ব অপমান। তাৰপিছত উপ হ'ব উপকাৰ, অতি হ'ব অতিশয়, আৰু পূৰ্তি হ'ব কি আমাৰ প্ৰতিবাদ। তোমালোকে চাই লিখি দিবা। 17 নম্বৰ কি দি আছে, মহিলাসকলে কম খৰচতে কি ধৰণৰ কাম কৰি নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে, তোমাৰ তেনেধৰণৰ কাম কেইপদমানৰ নাম লিখা। এইটো ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিজে হোমৱৰ্ক কৰিবা, চেষ্টা কৰিবা নিজে। ইমান এইটো কুৱেশ্যন তোমালোকৰ এক্সামত অহাৰ চান্স নাই, পাৰিলে তোমালোকে নিজে এবাৰ ট্ৰাই কৰিবা। 18 নম্বৰত কি দি আছে, ভাৱ বহলাই লিখা। ৰাইজে নখ জোকাৰিলে নৈ বয়।
এই কুৱেশ্যনটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো তোমালোকে পঢ়িবা। ইয়াত যেনেকৈ কৈছে কি অকলে কৰিব নোৱাৰা কাম সকলোৱে লগ লাগি কৰিলে সেয়াও সম্ভৱ হৈ উঠে। ৰাইজৰ নখৰ পানী অলপকৈ অলপকৈ পৰি নৈ বয় যোৱাৰ দৰে অসম্ভৱ কামো সম্ভৱ হৈ উঠে। গতিকে আমি অকলে কৰিব নোৱাৰা কাম সকলোৱে সন্মিলিত প্ৰচেষ্টাৰে কৰা উচিত। তাৰপিছত অহা খ নম্বৰত মন কৰিলে চন বাকৰি মাটিতে ধন। ইয়াৰ উত্তৰটো কি হ'ব? মানুহে মন কৰিলে বাকৰি মাটিতো উৎপাদন কৰি ধন উপাৰ্জন কৰিব পাৰে। ইয়াৰ বাবে প্ৰয়োজন হয় কঠোৰ পৰিশ্ৰম, সাধনা, একাগ্ৰতা। কষ্ট কৰিলে বকৰুৱা মাটিতো ছয় উৎপাদন হ'ব আৰু তাৰ পৰা লাভৱান হ'ব পৰা যায়। ঠিক তেনেকৈ কষ্ট কৰি কোনো কাম কৰিলে আমি সমস্যাৰ মাজতো সফল হ'ব পাৰিম। তাৰপিছত চোৱা তোমালোকে পৰ অদম হেঁপাহ থাকিলে সকলোৱে পৰীক্ষাত ভাল ফলাফল কৰিব পাৰে। গতিকে আমি বাধা আটকান কৰি নিজৰ কাম কৰি যোৱা উচিত। তাৰপিছত অহা তোমালোকে 9 নম্বৰটি কৈছে কুটীৰ শিল্পত উৎপাদিত দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা কেইপদমান সামগ্ৰীৰ নাম লিখা। লগতে প্ৰতিবিধ সামগ্ৰী উৎপাদিত হোৱা শিল্পটোৰ নাম লিখা। তোমালোকে এইটো পাৰিলে নিজে কৰিবা, হোমৱৰ্ক থাকিল তোমালোকৰ, ইমান এটা কঠিন নহয় কুৱেশ্যনটো। তাৰপিছত আহা সাঁথৰ ভাঙা। যেনেকুৱা ক নম্বৰ কি দি আছে, ওপৰে জাপি তালে জাপিৰ মাজত শলা কাঠি পুত্ৰক কোলাত লৈ ৰৈ আছে মাকজনী। এইটো কি হ'ব আমাৰ তামোল গছ। তাৰপিছত আহা খ নম্বৰত বিধাতাৰ নিৰ্মাতা ঘৰ নাহিকে দুৱাৰ, যোগেন্দ্ৰ পুৰুষে তাতে থাকে অনাহাৰ। যেতিয়া পুৰুষ হয় অতি বলয়ে বিধাতাৰ ঘৰ ভাঙি কৰে থনবান। এইটো হ'ব কি আমাৰ কণী। তাৰপিছত অহা গ নম্বৰটি কৈছে পক্ষী নহয় সিটো ডালত কৰে বাস, চন্দ্ৰ নহয় সূৰ্য নহয় কৰন্ত প্ৰকাশ ভ্ৰমৰ, নহয় সিটো বহু শৰ পিয়ে, দিনত নহয় কিন্তু ৰাতি হেলে জিয়ে। এইটো হ'ব কি মমবাতি। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে আগতেও পাই থাকিবা। চ' আজি মই ইয়াতে সমাপ্ত কৰিলোঁ।